নমস্কাৰ আজি সন্ধিয়া সংবাদ মাধ্যমৰ যোগেদি এটি খবৰ লাভ কৰিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেবিনেট বৈঠকত এটি কথা ঘোষণা কৰিছে যে মোক তিনিচুকীয়া জিলাত এটি তৃতীয় বৰ্গৰ চৰকাৰী স্থায়ী নিযুক্তি প্ৰদান কৰা হ'ব বুলি খবৰটো পাই মনত যথেষ্টখিনি সকাহ অনুভৱ কৰিছোঁ যিহেতু যোৱা বছৰ 13 জানুৱাৰী তাৰিখ দিনাখনে মোৰ স্বামী গণশিল্পী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন যেতিয়া নোহোৱা হৈ গ'ল তেতিয়া মই মোৰ একমাত্ৰ পুত্ৰ সন্তান হৈতে গোটেই সমগ্ৰ পৰিয়ালটো দিশহাৰা হৈ পৰিছিল আচলতে মোৰ সন্তানটিৰ মোৰ এক সুনিশ্চিত ভৱিষ্যতৰ বাবে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে বা হ'ব অনাগত ভৱিষ্যতত ল'ৰাটোৰ পঢ়া শুনাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কেনেদৰেনো মই সকলোখিনি সম্ভালিম তাকে লৈ মই তেতিয়াৰ পৰা বহুত চিন্তিত হৈ আছিলোঁ আজি এই খবৰটো লাভ কৰি মনৰ চিন্তাখিনি কিছু লাঘৱ হৈছে এই হিচাপতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যদি এই তেখেতে যি আজি ঘোষণা কৰিলে কথাটো হৈ উঠিলে মই অত্যন্ত সুখী হ'ম আৰু পুনৰবাৰ তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি যিমান পাৰো চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰো আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে